টেনশন আকো টেনশন লব লাগে সবে 10 টাকাকে মারোগে Hi guys, good morning. Welcome to a new vlog. To guys, today my club next guys. Hota pranam guys. Guys, hota pranam. Ratibo uthikina ailu aru finally guys khorai pai galo. Mane tawang ride to complete kori ailu. Khor to balo. Es kera lagse guys. Deha gila. Aru phala igel ratibo sa aru nasta. To ehne khai lo. Oh, angur disamu. Ora kho. Kena madar? Bhale. Oh ma angur kho. Mukh deisi sun. Babu. Kha. Babu. Ora তোমাক খাবার দিব কো। দেখছে? কো। আৰু গাইস মোৰো দে আছে আৰু অৱস্থা ভাল নহয় আই মানে ৰাইট সাইড মাৰি এলি একদিন মান পুৰা ফুল ৰেষ্ট লোৱাৰ প্ৰয়োজন ঘুমাই দিয়াৰ দৰকাৰ কি ৰাখছে আৰু কিনো ৰেষ্ট লব গাইস কেনাই লাগছি এ ভাই আৰু এফালে উলিয়াই দিলো গাড়ী বাকি গাড়ীও আজি বহুত ভাল কৰিব লগা আছে মানে বহুত কথা আছে গাড়ীখনৰ লগত কম কেনাই বাবু ও ওলাই বেগ দিন তো কেনাই বাবু দে Sabi. Bisa nih dikian ya, Bayat. Dede খেলো ফুটবল খেলো। দে। যাও দে মই। বাকি গাইস এফালে আমি লগ পাই গলো শ্ৰীমন্ত ভাই কেনাই মানে আসুদা ঠিকঠাক আর আইবলো কি বিয়াকে মাছত ভাঙি আছে। দেখে। তো সেইগলাখান কথা বাদ দিলো তো বৰ্তমান যাবা আছো আমি ব্ল্যাক এন্ড হোয়াইট চ্যানেলটো সবে গমাই পাই তো ব্ল্যাক এন্ড হোয়াইট তো রাকু ভাই অভিনয় কৰে জি তো রাকু ভাইৰ বেমাৰ হৈছে তো বেমাৰৰ খবৰ নহয় তো দায়িত্ব আমি যাব লাগবই নাকি এবাৰ তো লগৰ হিচাপে এটা খবৰ লৈ আহো তো আৰু এই মানে টেক্টৰ গিহেনো যদি যাও তাতেই যালা আৰু ফাইনালি আমি আহি পাই গেলো ৰাকু ভাইৰ ঘৰ আৰু এফালে আমি আহি পালো ৰাকু ভাইৰ ঘৰ ৰাকু ভাই নাই খবৰ পাতি কচোন তোৰ বাইদেউ খবৰ নাই ঠিকই কিন্তু বেমাৰে লাগাল দিলাক না বুজি অলপ তোৰ মানুহ টেনশ্যন লৈছা নেকি টেনশন আকো টেনশ্যন ল'ব লাগে ৰাকেশ আছে তোৰ টকা মই উঠাবাই গেলা তাকে মানে গাইছ মই মানুহ বহুত ৰাগ পাইছো আগতে যিটো হেৰিত আছিল এতিয়া মানে কি কম মোৰ মা কচম বেয়া লাগছি বহুত বেয়া লাগছি তো প্ৰথমতে বেমাৰটো কিনো ভালকৈ কৈ দিছোন বেমাৰটো মানে লিভাৰ চিৰচিছ মানে লিভাৰটো ৰাখো ভাৰ 100% বেয়া আছিল 76% 76% এতিয়া মই ভিডিঅ'ত চোৱা মতে মাতা দিব সেইটো হেৰি হৈছিলে মিলছি না মেচিং হৈছি তো মানে লিভাৰটো এনেকুৱা এটা বস্তু ধৰক মূল লিভাৰটো অলপমান কাটি দিলো মই তাৰমানে মানুহটো মৰি নাযাওঁ মানে কাম বেক হৈ যায় মাংস বেছি যায় বস্তু না কি বেমাৰটো ধৰাত কেইটা বুলি কচোন ধৰাত মানে বেমাৰটো জানুৱাৰীত পৰা গৈছি জানুৱাৰীৰ 24 তাৰিখে পৰা গৈছে তাৰে আগত গ্ৰেড 3 আছিল 24 তাৰিখে 4 ষ্টেজ মানে এর পিছত 5 হতে থাকে নাকি 5 তো নাথাকে না তো থাকে লিভার ক্যান্সার এটো ও ইয়েস বাকি এতিয়া মানে যাবা মানে এই বস্তু কামটো করবা এটো মই জামে এই মাহতে যাম 2 মাহ টাইম দিছি বলে 2 মাহ সময় দিছে এক মাহ গুছি গেল নাকি এক মাহ জনাই জানুৱাৰী 24 তাৰিখে মানে 24 তাৰিখৰ ফেব্ৰুৱাৰী 24 ধৰ পাই আৰু ৰাকুবাৰ হাতত সময় আছে ধৰক এক মাহ সময় আছে এই এক মাহৰ ভিতৰত আমি টকাখিনি কিবাকে তুলবাই লাগবো তো দেখবা যাব আর বেশি দিন নাই কি মানে যাবা নাই এনে মানে এই ফেব্ৰুৱাৰীতে যাম তো মানে ফেব্ৰুৱাৰীতে যাবা মেন কথা হল ৰাকুবাৰ হাতত একেবাৰে সময় নাই মানে বহুত কষ্ট খাই আছে বাকি দেহাৰ এনে ফিলিংস টু কেনে কোৱা বিহ হৈ নিকি বেটা অলপ তেত মানে অলপ বিচিষ্টন হয় আৰু বাকি কালি ভাগাত ধৰে খুচুচ এনে কাটবে পাৰি আছ না না পিনকে পাৰা নাই তথাপি ভাগত ধৰে আৰু খুচুচ কালি কথা কলি ভাগাৰ লাগি আছে তোমাৰ মই গম পাই আছো মানে কথা যদিও ফোর্সফুলি মানে কথা কৈ আছে ভাগি আছে এটা খুচুচ গুটা খাওল ফলতো ভাত চাত গিলাম খাব পাৰি না ভাতত মানে এনেকুৱা ভাত খোৱা নাই অলপ মানে বইল টাইপৰ বস্তু বৰ্তমান মেডিসিন খাইছো খাইছো মেন কথা হৈছে না থোৰ আগু ভাতে মই আৰু কষ্ট দাও তো এতিয়া মেন কথা হল ওপৰ ধান স্ক্যানাৰ আহি আছে জুনে জি পাৰে বুলি সেই কোৱেশ্চন মই নকৰুই সবে 10 টকাকে দিয়ক মোৰ চেনেলত বৰ্তমান সাবস্ক্ৰাইবাৰ আছে 60000 তো 60000 সবে 10 টকাকেও দে মোৰ কাৰণে এটো মানে বহুত ডাঙৰ এটা এচিভমেন্ট মানে কিনো কম নাকি সিমন্ত এটো ইটা তাৰ মানে যিমান পাৰে মানুহখিনি আজি বালি দিবা লাগে হানান কথা মানে কিবাকে হলেও 10 টকা সবুৰ হাততে থাকে কোনবা এদি বাচ্চা চলিও চাই আছে মাকুতাৰ পৰা আনি হলেও এই স্ক্যানাৰ খানত 10 টকা এটা দেখ মানে ৰাখু ভাই কি কমাই ভাই বাকি হলে বিকাশ দা কি কবি তই তো মানে যি নহক ইয়াক মানে সুস্থ কৰি তুলবা লাগে তো মই কৈ আছো প্ৰতিটো ভিডিঅ'তে কৈছো তো আপোনালোকে যি পাৰে সহায় কৰক
তো ই মানে বেংক ডিটেইলছ দিয়ে দিছে ডিসপ্লেত গোটেইখিনি দিছো স্ক্যানাৰ চেনাৰ আৰু এতিয়া কম দিনত নিবেই লাগে বেলা পইচা ইমান জগাৰ হনাই তথাপি আৰু বহুখিনি হৈছে আৰু পইচা ন টোটাল কিমান লাগে টোটেল তো 30 লাখ মান লাগব আৰু কিবা 35 মান শুনছিলো মই আৰু ক'ত কৰা যাব এই জায়গাটো কৰা যাব দিল্লী তোৰ এখন দিল্লীত মই এটা কথা কওঁ এই ৰাকু মানুহটো মোৰ লগত একদম খাস মানুহ চা ই তামান খাই ন খাই মানে ই সৰুৰ পৰাই মানে কি অলপ ফাষ্ট ফুড এগলাখান বেছিকে খাইছিল আমাৰ প্ৰজ্ঞান টাইপত তাৰমানে তাৰমানে কিছু খাই দিয়ে ভাই মান দেখলি গম পায় প্ৰজ্ঞান যেনেকুৱা মানে সৰুতে হিও এনেকুৱা হৈছিল ৰাকু এনেকুৱা হৈছিল দেখাত মানে আৰু বয়া লাগে এটা কেলা কথা কবা সন্মুখত হেৰু গাইছ মোৰো ইমান এটা বগি থাকিব লাগে একো নাই স্কেনাৰ ওপৰত আছেই দিয়াই আপোনালোকে যি পাৰে মুঠিৰ পৰা 10 টকাটো বাধ্যতামূলক বুলি ধৰক সবে 10 টকাকে মাৰকে মোৰ চেনেল পাই যদি ক'ত 50,000 টকাও দিব পাৰো মোৰ কাৰণে সেইখিনি যথেষ্ট বহুত মানে মই ভাল লাগব নিজৰে ভাল লাগব তো এইখিনিয়ে আৰু বাকি বেছ দা তো আপোনালোকে যিবাৰে হয় কৰক ইও আইছি ভাল লাগছে হ'ব দে ভাই গাইছ আমি তাতে বঢ়িয়াকে অলপ টাইম বহিলো গৈ কিনে ওলাইলো বাকি ইমান এটা কথা কওঁ মানে খোৱাত অলপমান মানুহ সেইকাৰণে অলপ লিমিট লাগে মানে যিখিনি খাব পাৰে সেইখিনি খাব লাগে হিচাপত কভাৰ খাই দিলেও মানে অলপমান গাইছ তো আপোনালোকে এই বস্তুটো জাষ্ট উদাহৰণ ৰাখো ভাই খোৱাত অলপমান লিমিট লাগে দেই বুজি পাইছে না সেই কথা তো আপোনালোকে এক সহায় কৰক মই যিখিনি পাৰো মোৰ ফালৰ পৰাই চেষ্টা কৰি আছো চলি আছো যাম সদায় বাকী কেনে হৈছে পৰীক্ষা কেনে হৈছে ইংৰাজীৰ পেপাৰ টোটেল মাৰ্ক আছে 90 বাকী ইয়াতে 45 নম্বৰ চিন দিয়ে ন হা এনে সহজ হৈছে নে টান হৈছে পেপাৰখন তোৰ মতে মিলে একদম টান হৈছে সহজ হৈছে তাকে আৰু তো ইংৰাজীখনতো সিমানটো কেনে পোৱা ইংৰাজী সাবজেক্টটো কথা কৈছো অলপ টান লাগে মই কিন্তু ইংৰাজী ইমান ভাল নাপাওঁ দেই মই টান পাওঁ সেইকাৰণে আজি সেইকাৰণে কুৱেশ্যন নকৰো বেলেগ দিনে হলি তাক থৈ গেলো আহি গেলো হয় ভাই তাকে খবৰ পাতি কি মোবাইল টিপি থাকা দেখো ভাই ধন্যবাদ ধন্যবাদ ভিডিঅ' চা না পুৰা এই ভাল লাগিল দেই মানে এই অঞ্চলটোত মই আজিকালি নাছিলোৱেই নেকি তন্ত্ৰ আজি আহিলো মানে ভিডিঅ' চাই দিয়ে ভাল লাগে সেই এটা মানে ধমধমা দূৰো হয় ঘৰৰ পৰাই ক'ৰবাত 30 কিলোমিটাৰ মান হয় একদম আহা যোৱাটো 60 গুৱাহাটী যে পালো মই পালো তোমাক চাবা কাৰণে ৰখি আছে বাপৰে বাপ কো নাই চেলুট আপি চেপি গোটাই চাই আছে কোন নাই চাই আছে ৰাকেশৰ বাগন চব ৰাকেশৰ বাগন নকপি পিয়াং নাচপি আৰু এফালে আহি গেল মোৰ চাহ মোৰ লাইফটো দেখিছে নাই কেনেকুৱা মানে গোটাই দেখাব লাগে বৰ জ্বালা এনি টাইম লৈ থাকা হয় নে ইমান তো বুজি লবি তহঁতে ইয়াৰ বাকী গাইছ এতিয়া অলপমান চাহ পানী খালো ভাইটোৰ লগত আলোচনা কৰিলো ভিডিঅ'ৰে বাকী দেলো টাইম দে আমি নলবাৰী টাউন পালো বাকী হলে ৰুটি খাই লওঁ চিমন্ত খাবা না চাহ খাবা নেকি বঢ়িয়া বৰ্তমান আপোনালোকক এটা বহুত ইম্পৰ্টেণ্ট কথা ক'ব লগা আছে মানে ৰাইডৰ লগত জড়িত এই যি টাৱাং ৰাইডটো কৰিলো এইটো জাষ্ট ট্ৰেইলাৰ বুলি আপোনালোকে ধৰি লওক এইটো জাষ্ট ৱাৰ্ম আপ চিমন্ত ৱাৰ্ম আপ ৰাইড বুলি সেইকাৰণে ক'লো আহি আছে অতি সোনকালে এটা ড্ৰিম ৰাইড মানে বহুত ডাঙৰ দীঘলীয়া ৰাইড আহি আছে কিন্তু মোৰ গাড়ীখনত নাই ঠিকে চাথ দি আছে কিন্তু কিছুমান প্ৰব্লেম মানে মোৰ ধৰক যিটো মটো ভ্লগিঙৰ ছেটআপ সেই ছেটআপটো মিলে আনিব পৰা নাই স্পেচিয়েলি এখানৰ কাৰণে এখন কলাৰ কাৰণে মাৰ খাই যায় বহুত ভিউ হেৰি হিমালয়খন অৰিজিনেল নহয় মানে হিমালয়ৰ অৰিজিনেলখন বগা আৰু অলপ সৰু হয় ক্লিপটো ভাল হ'ব মানে এখন হান্টাৰৰ নাম আলটো এতিয়া অৰিজিনেল হিমালয়খন হোৱাইট চাই এখন মই লগাম বঢ়িয়াকে এখন তিমান থাকে না আৰু এই ইগলা গুচাই দিম প্লাছ এডাল খৈ গেছি মানে বেলেগ কথা না খৈ গেলেও কথা না কিন্তু পাইকে পাইকে হাত বি উঠি যায় একডালৰ কাৰণে লগতে আৰু এটা টপ বক্স এটা বঢ়িয়াকে মই লগাম তো এটা টপ বক্স লগালে হৈ যাব না সিমান্ত সিঙ্গেল এটা মানুহ কাৰণে হৈ যায় আৰু এটা বেগ এটা ল'ব লাগিব সাইডত বেগ লোৱাৰ কাৰণে ল'ব লাগিব বাকি ৰাইডিঙৰ গিয়াৰো অতি সোনকালে আহি আছে মুঠুৰ ওপৰ প্ৰপাৰ যাম এবাৰ সিমান্ত এবাৰ প্ৰপাৰ এবাৰ তাৰমানে এইটো ভালকৈ হ'ব না এইটো ৰাইড বহুত দিন ৰাইড নে তো গাড়ীৰ কিছুমান কাম আছে এখন গুচমাই গাইছে তোৰ কাৰণে মটো ভ্লগিংটো মই নিমলে এখন গাড়ী এটাই আমাক কিছুমান প্ৰব্লেম দিয়ে ফিউজ য কিবা য ইটাক লাগে সাগৰ দেখলাক বৰফ দেখলাক তাতে কিন্তু আকবৰ প্ৰব্লেম দিয়া নাই এটা জিমেন কি বয়া ন তাতে কোনোদিন থৈ ল'ব লগা না আগদিন কিন্তু অল ইণ্ডিয়া ৰাইডত যাওঁতে খালি ডিজেল ভৰৰ কাৰণে থৈ ল'ব লগা আছিল বেলেগ কোনোদিন থৈ ল'ব লগা নাই ৰাইডৰ মাজত গাড়ী এনে কিন্তু ইঞ্জিন বিৰতে ভাল
কিন্তু হলি সেই আৰু অলপমান এইগিলা মোৰ মানে এখানাত দেখি বিৰক্তি আছে গাইছ এখন হলত হলাম কালি পালি হলাও মাৰা ভাত হল ভাল হৈছে কেতিয়াবাতে ৰখি আছো দেখাও দেই দেখা দেৰি হ'ল এফালে আহিল মোৰ দুপৰীয়াৰ কাহি আৰু এফালে আছে দালি তো সৰু মাছো আছে গাইছ এইখিনি খাই লওঁ ভাতকেইটা খাই উঠলো আৰু ফাইনেলি আজি 4-5 দিন বুলি ধৰলো দে 5 দিনৰ মূৰত গাটো ধুলে শুনছি 5 দিনৰ মূৰত গাটো ধুলি কিটা হালকে গা ধৰিলি দেখোন গেছি আৰু আছে এই মামাৰ গিলা গুচাব লাগছিল কি মামা ইমান লেত্ৰা না তাতে গা ধুব তই পাৰবি আৰু এটা কথা কওঁ তইতো ক'লি যে 5 দিনৰ মূৰত গাটো ধুইছ আজি বাৰু সেইটো বাহানা কৰলি এই জানুৱাৰী যে মাহত 5 দিনে গা ধুইছিল সেইকাৰণে কোনি ক'ব পাগল নেকি দা তোৰ হে গাল বেছি হল কোনে দুনিয়াৰ ফ্ৰগ হোপা চিতে চিতে যাবি আৰু মুঠত পানী জিকে যে ইফালে গা ধোৱা বুলি কয় আমাৰ আগত একেবাৰে খং উঠে নাই গা একেদিনে ধোৱা নাই 7 দিন কৈছো না গাইছ ঘণ্টা কথা যি শুনছি ক'বা জানা নেকি তই কি হ'ব জ্ঞান ভাই বিজি উঠিছে হয় এখন লওঁ এখন আলু দিবি ঘৰত তহঁতৰ ঘৰত দি দিলে তোক গিফ্ট দি দিলোঁ এই বাকী এটা কথা কওঁ ৰাখোবাৰ কথা গম পাইছা নেকি বেয়া এই যিটো পেট তোৰো অৱস্থা বেয়া আছে খোৱা কমবি কিবা গাত লাগছি না কমাব লাগব দে আর ভাতটো কমাব লাগব যে এখন আলু দিকে যা ডিটেল দে গাইছ প্রজ্ঞান মানে কি জানা না মোর ঘরতে আলু দিয়া প্রজ্ঞান দিয়াই হ্যাঁ হই যাব মশার কেন না তো সাইড কেন হেই ন আখানে দিকে পাগল আখানে খানা লৈ দিয়া গাইছ খবর কি গাইছ ভিডিওটা সমাপ্ত কৰো আৰু সমাপ্ত কৰাৰ আগে আৰু একবাৰ আপোনালোকক মানে ৰিকুৱেষ্ট কৰিছো মানে কি জানে গাইছ যদি ৰাকু ভাগ আপোনালোকে জীয়াই থকাটো বিচাৰে এতে পাব্লিক মানে ৰাইজে এটা বহুত ডাঙৰ ভূমিকা এটা পালন কৰিব লাগিব সহায় কৰিবই লাগিব মানে ঘৰখন ইমান বেছি সেই নহয় মানে 35-40 লাখ টকা ধেমালি পইচা নেকি ধেমালি গাইছ তো আপোনালোকে যি পাৰে মোৰ মানে ভাষা নাই গাইছ বুজি পাইছে না আপোনালোকে কিবা এটা কৰক তো সেই কথা তো যদি আপোনালোকে তাক হ'ব গেছ মই কি ক'ম আৰু বহুত মানে ক'বা ভাষা নাই তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই